নমস্কাৰ। অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীবৃন্দক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি আকৌ চতুৰ্ভুজ পাঠটিৰে বহুভুজৰ বহিকোণ ইয়াৰ আগৰ ভিডিঅ'ত আমি অন্তঃকোণৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আলোচ্য বিষয় হৈছে কি বহুভুজৰ বহিকোণ। তো বহিকোণ কৰাৰ আগতে আমি সৰু এটা ক্ৰিয়াকলাপ কৰিব ইচ্ছা কৰিছোঁ। এইটো হ'ল কেনেকুৱা, তোমালোকে স্ক্ৰীনত দেখা পাইছা এটা কি আঁকিছোঁ মই এটা বৃত্ত আঁকি লৈছোঁ আৰু তাত দুডাল কি আঁকি লৈছোঁ ব্যাস আঁকি সমানে তাত 4 ভাগ কৰি লৈছোঁনে। তো এইটোক যদি আমি এইটো পজিশ্যন ধৰা হ'ল এইটো এ, এইটো বি, চি আৰু এইটো ডি। এতিয়া আমি তোমালোকে নিজেও তোমালোকৰ মজিয়াত এনেকুৱা ধৰণৰ ঘেৰ লৈ এনেকুৱা ধৰণৰ তোমালোকে বৃত্তাকাৰ এটা আঁকি লৈ এই বৃত্তাকাৰৰ তাৰ পৰিধি যদি ঘূৰি থাকা তোমালোকৰ মই যিটো ক্ৰিয়াকলাপ কৰিব ওলাইছোঁ সেইটো তোমালোকে বুজি পাবা। ধৰা হ'ল মই ইয়াতে এটা সৰু পুতলা লৈছোঁ, পুতলা লৈ এইটো ঠিক পুতলাটোৱে এ স্থানত থিয় হৈ আছেনে? এইটো এ স্থানত থিয় হৈছে। এইটো যদি পৰিধি ঘূৰি থাকে দেখিছে নহয়, পৰিধি বি স্থান পাবনে? এইটো বি স্থান পালে আকৌ এইটো ঘূৰি গৈ এইটোৱে ঘূৰি গৈ আকৌ কি পালে চি স্থান পালে আকৌ এইটো গৈ চিৰ পৰা গৈ ডি স্থান পালে, ডিৰ পৰা গৈ আকৌ সি কি পালে এ স্থান পালে। অৰ্থাৎ কি তাৰ যিটো দিশত থিয় হৈ আছিল, ধৰা আমি এইটো যদি আমি নৰ্থ ধৰি লওঁ, এইটো যদি চাউথ ধৰি লওঁ, তেতিয়াহ'লে তাৰ থিয় হোৱা আছিল কি থিয় হৈ আছিল উত্তৰ দিশত। আকৌ সি এই যেতিয়া এ স্থানৰ পৰা বি গ'ল কি পালে, সি আকৌ কি কৰিলে এইটো বি স্থান পালে মানে কি এইটো সি আকৌ কি পশ্চিমৰ ফালে থিয় হ'ল নে নাই? পশ্চিমমুৱা হৈছে। এইটোৰ পৰা গৈ আকৌ দেখা পালে এইটো ঘূৰিলে সি দক্ষিণমুৱা হ'ল। দক্ষিণৰ পৰা গৈ আকৌ কি পালে সি আকৌ পূবমুৱা হ'ল। পূবৰ পৰা গৈ আকৌ সি পালে আকৌ উত্তৰমুৱা হ'ল। অৰ্থাৎ এই পুতলাটোৰ কথাই কৈছোঁ, বা মই যদি তোমালোকে নিজেও এনেকুৱা ধৰণৰ তুমি গতি কৰা দেখা পাবা সি এক পাক সম্পূৰ্ণ ঘূৰি গৈ আকৌ সি নিজৰ দিশতে থিয় হৈছেনে? অৰ্থাৎ এইটো যে এক পাক ঘূৰিলে, এই এক পাক ঘূৰোতে এইটো আছিল এৰ পৰা বি লৈ যাওঁতে কিমান ডিগ্ৰী ঘূৰিছিল? 90 ডিগ্ৰী। বিৰ পৰা চি লৈ আহোঁতে কিমান ঘূৰিছিল? 90 ডিগ্ৰী। চিৰ পৰা আহিলোঁ 90 ডিগ্ৰী, আকৌ ঘূৰিছে এইটো 90 ডিগ্ৰী। অৰ্থাৎ আমি এইবাৰ কৰিছোঁ যে এৰ পৰা বি লৈ 90 ডিগ্ৰী, বিৰ পৰা চি লৈ কিমান 180 ডিগ্ৰী, চিৰ পৰা ডি লৈ ঘূৰোতে কিমান পালে সি 270 ডিগ্ৰী, আৰু ডিৰ পৰা এ লৈ আকৌ আগৰ স্থানলৈ ঘূৰি যোৱাত কিমান পালে সি টোটেল পালে কিমান ঘূৰিলে 360 ডিগ্ৰী, অৰ্থাৎ 360 ডিগ্ৰী সি ঘূৰিলে। অৰ্থাৎ যিকোনো এটা বস্তুৱে তাৰ নিজৰ কেন্দ্ৰতে সি যদি সম্পূৰ্ণ এপাক ঘূৰে তেতিয়াহ'লে সি কিমান ডিগ্ৰী ঘূৰে আমি এইটো বুজি পালোঁ। কিমান ডিগ্ৰী ঘূৰে? 360 ডিগ্ৰী ঘূৰে। বুজি পাইছা নহয়? যিকোনো এটা বস্তুৱে যদি তাৰ নিজৰ কেন্দ্ৰ কৰি সি যদি এক পাক সম্পূৰ্ণ কৰে তেতিয়াহ'লে সি 360 ডিগ্ৰী ঘূৰ্ণন প্ৰক্ৰিয়াটো সি পূৰ্ণ কৰে। তো ঠিক তেতিয়াহ'লে আমি এতিয়া আগবাঢ়িছোঁ কি আমাৰ বহুভুজৰ বহিকোণৰ সম্পৰ্কে। তোমালোকে স্ক্ৰীনত দেখা পাইছা এইটো কি অংকন কৰিছোঁ মই? এটা ষড়ভুজ। আৰু ষড়ভুজৰ প্ৰতিটো বাহুক আমি কি কৰিছোঁ? ধৰা হ'ল এইটো যেতিয়া এ বি অংকন কৰিছোঁ, বি বিন্দুটোক অকণমান আগবঢ়াই দিছোঁ। ঠিক বিটোৰ পৰা চিটো আগবঢ়াই দিছোঁ। তো দিয়াৰ ফলত কি হৈছে? আমি কি দেখা পাইছোঁ যে এইটো 1 বা 2, 3, 4, 5, 6 দেখিছানে? তো এইবিলাক কি কোণ? এইকেইটা সম্পূৰ্ণ বাহিৰৰ কোণ, আৰু এইকেইটা কি বুলি কোৱা হয়? বহিকোণ বুলি কোৱা হয়। কি বুলি কোৱা হয়? এইটো কোৱা হয় বহিকোণ।
আৰু আজিৰ আলোচনা বিষয় হৈছে কি বহুভুজৰ বহীকণৰ সম্পৰ্কে আলোচনা কৰে ঠিক আছে তো আমি ইয়াত দেখা পাইছোঁ 1 2 3 4 5 আৰু 6 কি হৈছে ইয়াত 6টা বহীকণ সৃষ্টি হৈছে আৰু এই বহীকণকেইটাৰ সমষ্টিনো কিমান হ'ব সেইটো বুজাবলৈ গৈ আমি এটা সৰু ক্ৰিয়াকলাপ শিকিম যিটো ক্ৰিয়াকলাপৰ সম্বন্ধে আমি আগতীয়াকৈ শিকিয়ে লৈছোঁ হৈছেনে তো ঠিক আছে আমি আগৰ নিচিনা একে পুতলাটো লৈছোঁ এটা আৰু এই পুতলাটোৰ সহায়তে কৰিবলৈ ওলাইছোঁ ধৰা হ'ল এইটো পুতলা আমি কি কৰিছোঁ এই স্থানত থিয় হৈ আছে এইটো হৈছে তো এই পুতলাটোৱে কি কৰিব সি এৰ পৰা এ বি দিশত এইটো সি এ বি দিশত গতি কৰিলেনে এইটো দিশত গতি কৰিছে কৰি সি বি বিন্দুত উপস্থিত হৈছে তো বি বিন্দুত উপস্থিত হোৱাৰ পিছত কি কৰিব সি এটা দেখা পাইছে না তো বি বিন্দু এটা অংশ আমি কি এইটো যেতিয়া আগবঢ়াই দিলোঁ 2 নম্বৰ এটা কি হ'ল এটা বহীকণৰ সৃষ্টি হৈছে তো এইটো মান লৈ ল'লোঁ আকৌ এইটো আমি দেখা পালোঁ বি পৰা আমি চি বিন্দুলৈ গুচি গ'লোঁ তো চি বিন্দুটো আমি তাৰ যদি দিশটো আমি বঢ়াই দিওঁ চি বিন্দুটো যদি বঢ়াই দিওঁ তেতিয়াহ'লে 3 নম্বৰ এটা কি হ'ল 3 বহীকণ সৃষ্টি হ'ল চাবা দেই ইয়াৰ দিশবিলাক মন কৰিবা এইটোৰ দিশ আমি আগতে কোন দিশত আছিলোঁ এইটো দিশত আছিলোঁ হৈছে এইটো আমি এইটো দিশত আছিলোঁ তাৰমানে আমি পূব দিশত গুচি গৈছোঁ হৈছেনে মন কৰিছানে এইটো তো আমি এইটো পূব দিশত গুচি গৈছিলোঁ তো বি বিন্দুৰ পৰা আমি এইটো আকৌ চি বিন্দুলৈ গ'লোঁ তো চি বিন্দুৰ পৰা আকৌ কি কৰিছোঁ আমি ডি বিন্দুৰ ফালে গতি কৰিছোঁ তাৰমানে আমি এইটো গতি কৰি আমি কি কৰিছোঁ এই 3 নম্বৰ ডিগ্ৰী আমি কি কৰি কোণ ঘূৰিছোঁ এইটো যেনেকৈ ইয়াতে যেনেকৈ এটোৰ পৰা বি বিন্দুলৈ যাওঁতে আমি কি কৰিছোঁ বি বিন্দুলৈ গৈ আমি 2 নম্বৰ যি ডিগ্ৰীৰ কোণ আমি তোমালোকক পৰিষ্কাৰভাৱে মই তোমালোকক মানে পৰিষ্কাৰভাৱে বুজাবৰ কাৰণে আকৌ এটা আৰম্ভ কৰিছোঁ আমি যে এ বিন্দুৰ পৰা আমি বি বিন্দুলৈ গুচি গ'লোনে গৈ আমি কি কৰিছোঁ বি বিন্দুত 2 ডিগ্ৰী কোণ আমি কি ঘূৰিছোঁ কিমান ডিগ্ৰী ঘূৰিছোঁ মন কৰিবা দেই আমি 2 ডিগ্ৰী কোণ ঘূৰি লৈছোঁ 2 ডিগ্ৰী কোণ ঘূৰি চি বিন্দুলৈ গুচি গ'লোঁ গৈ চি বিন্দুৰ পৰা আকৌ কি কৰিছোঁ আমি 3 ডিগ্ৰী কোণ ঘূৰি লৈছোঁ এবাৰ ডি বিন্দুৰ ফালে গতি কৰিছোঁ দেখিছা নহয় তো ডি বিন্দুৰ ফালে গৈ আমি আকৌ ইয়াতে আমি 3 ডিগ্ৰী তাৰপিছত আমি এইবাৰ ইয়াত 4 ডিগ্ৰী কোণ ঘূৰি আমি আকৌ ই বিন্দুৰ ফালে গতি কৰিছোঁ বুজি পাইছা ন আকৌ ই বিন্দুত গৈ আমি দেখা পালোঁ যে ইয়াত আকৌ কি কৰিছোঁ আমি 5 ডিগ্ৰী কোণ ঘূৰি লৈছোঁ অৰ্থাৎ 5 নম্বৰ ডিগ্ৰী কোণ ঘূৰি লৈছোঁ এইটো 5 নম্বৰ কোণ দেই 4 ডিগ্ৰী নহয় 5 নম্বৰ কোণ তোমালোকে বুজাত যদি অসুবিধা পোৱা আমি এক্স ৱাই জেডো লিখি ল'ব পাৰা এইবিলাক 5 নম্বৰ কোণটো ঘূৰি লৈছোঁ লৈ আকৌ এফৰ ফালে গতি কৰিছোঁ এফৰ ফালে গতি কৰি কি কৰিছোঁ এইটোক আকৌ এফত কি কৰিছোঁ 6 নম্বৰ কোণ ঘূৰি লৈছোঁ ঘূৰি লৈ আকৌ সি এৰ ফালে গতি কৰিছোঁ এতিয়া বুজি পাইছা ন আমি এ বিন্দু যিটো দিশত আমি থিয় হৈছিলোঁ আকৌ সেই দিশতে আমি কি উপনীত হ'লোঁ অৰ্থাৎ আমি ইয়াৰ আগত এটা আমি শিকিছিলোঁ যে এটা যদি বস্তু এটাই কি সম্পূৰ্ণ সি এপাক ঘূৰি লয় নিজৰ মাজতে এপাক ঘূৰি লয় তেতিয়াহ'লে কি পালোঁ আমি সি কিমান ডিগ্ৰী ঘূৰে এইটো পালোঁ 360 ডিগ্ৰী বুজি পাইছানে তো আজি আমি এটা কথা বুজি পালোঁ যে এটা যিকোনো এটা বহুভুজৰ বহীকোণবিলাকৰ মাপৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী বা 4 সমকোণৰ সমান এইটো বুজি পাইছানে এইটো যদি আমি এটা বিকল্পভাৱে অংকটো কৰিবলৈ যাওঁ তেতিয়াহ'লে এইটো আমি ইয়াত সমাধান কৰিব পাৰোঁ কেনেকৈ পাৰোঁ ইয়াৰ যদি এইবাৰ আমি কি অন্তঃকোণৰ সহায় লওঁ ইয়াৰ অন্তঃকোণবিলাক কেনেকুৱা আছিল এইটো যদি অন্তঃকোণ ধৰি লওঁ এইটো অন্তঃকোণ এ এইটো অন্তঃকোণ বি এইটো অন্তঃকোণ সৰু হাতৰ চি এইটো অন্তঃকোণ
যদি এইটো ডি, এইটো যদি কওঁ ই, এইটো যদি কওঁ এফ, হ'লনে? তো এইকেইটা অন্তঃকোণৰ সহায়তে আমি ইয়াৰ সমাধানবিলাক উলিয়াব পাৰোঁ। আৰু সেইটো তোমালোকক ইয়াতে মই কৰি দেখুৱাম। তো সেইটোৰ কাৰণে আমি সাধাৰণতে এইটো এটা ল'বই পাৰোঁ। আমি ইয়াতে লৈছিলোঁ যে 1, 2, 3 কোণ, 4 কোণ, 5 কোণ আৰু 6 কোণ। এইটো সমাননো কিমান হ'ব? আমি যদি চাব যাওঁ, এই এক কোণটোৰ কথা আমি যদি চাব যাওঁ, একটো, তো এই বহিকোণটোৰ মান আচলতে আৰু এই এ আৰু যিটো 1 আছে, এই A1 দুটা মিলি কিমান হয়? এইটো আচলতে কি কোণ? তোমালোকে বুজি পাইছানে? মই বেলেগকৈ আঁকি দেখুৱাইছোঁ। এইটো আচলতে কি কোণ? এইটো এটা হ'ল কি সৰল কোণ। এইটো যদি 1 হয়, এইটো এ, তো এই দুটা সৰল কোণ, দুইটা মিলি সৰল কোণ হৈ আছে। বুজি পাইছা? তো সৰল কোণ হ'লে তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে 180ৰ পৰা যদি 1টো আমি মাইনাছ কৰি দিওঁ বা আমি এটো মাইনাছ কৰি দিওঁ, 1টো পামনে? পামনে নেপাম? অৰ্থাৎ আমি যদি এই 1 কোণৰ মানটো উলিয়াব লাগে, তেতিয়াহ'লে আমি কৰিব পালোঁ 180ৰ পৰা আমি ইয়াত এ কোণটো মাইনাছ কৰিব পাৰোঁ। কৰিলোঁনে? ঠিক 2 নম্বৰটো কথা আহিব। 2 নম্বৰটো চাব গ'লে এইটো একে কথা হ'ব। 2 নম্বৰ কোণৰ মান উলিয়াবলৈ গ'লে আমি যদি 180ৰ পৰা বি কোণটো মাইনাছ কৰি দিওঁ, এইটো একে কথা হ'ব। এইটো বি কোণ মাইনাছ কৰোঁ। ঠিক 3 নম্বৰটোৰ কথা আহিলে তাত যদি চি কোণটো মাইনাছ কৰি দিওঁ, 180ৰ পৰা আমি কি কৰিম? সৰলটোৰ পৰা চি কোণ মাইনাছ কৰিলোঁ। ঠিক 4 নম্বৰটো এনেকুৱা হ'ব যে 180ৰ পৰা আমি কি কৰিছোঁ? সিহঁতক ডি কোণটো বিয়োগ কৰিছোঁ। ঠিক 5 নম্বৰ কোণটো এনেকুৱা আহিব, তাৰ ই কোণটো মাইনাছ কৰিব। আকৌ এইটো কৰিব গ'লে আকৌ সি পাৰিব এফ কোণটো। বুজি পাইছা? তো আমি যেতিয়া ইয়াত 180 কৰিব যাওঁ, এতিয়া 180 কৰি এতিয়া 6টা আছে, তেতিয়াহ'লে আমি পাম 6 × 180 ডিগ্ৰী মাইনাছ এ। এইটো আমি ব্ৰেকেটটো যদি মাইনাছটো কৈ দিওঁ, তেতিয়াহ'লে বি, এইটো চি, এইটো ডি, এইটো ই প্লাছ এতিয়া পালোঁ এটা এফ পালোঁনে? এইটো আমি পাম এতিয়া। তো এইটো পালে 1080 হ'ব আৰু মাইনাছ ইয়াত দেখা পালোঁ অন্তঃকোণ হয়নে নাই? এইকেইটা কি অন্তঃকোণ? এটা কিমানটা অন্তঃকোণ আছে সেইটোৰ আমি সমষ্টি কেনেকৈ উলিয়াম? আমি আগতে শিকি আহিছোঁ, যদি তাত 6টা বাহুৰ পৰা 2টো বিয়োগ কৰি লওঁ, পূৰণ 180, এইটো আমি শিকি আহিছোঁ। তেতিয়াহ'লে এইটো 1080 বিয়োগ এইটো হ'ল 4 × 180 ডিগ্ৰী, অৰ্থাৎ 1080 মাইনাছ 720 ডিগ্ৰী, অৰ্থাৎ পালোঁনে? তো আমি এইটো কথাও শিকি পালোঁ, মানে যে এটা বহুভুজৰ তাৰ বহিকোণৰ মাপৰ সমষ্টি আমি এই ধৰণৰ কি কৰি দিয়ক নিৰ্ণয় কৰি উলিয়াব পাৰোঁ। অৰ্থাৎ আমি অৱশেষত এটা সিদ্ধান্তত উপনীত হ'লোঁ যে বহুভুজৰ মানে যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি কিমান পাম? 360 ডিগ্ৰী। বুজি পালোঁনে? এইটো আমাৰ সমাধান এতিয়া উলিওৱা হ'ল। তোমালোকে বুজি পাইছানে? তো ইয়াৰ পাছত আমি সুষম বহুভুজৰ যদি বাহুৰ সংখ্যা দিয়া থাকে আৰু যদি তাৰ প্ৰতিটো বহিস্থ কোণৰ মাপো দিয়া থাকে, তেতিয়াহ'লেও আমি কি কৰিব পাৰোঁ?
ইয়াত বহুভুজৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। ধৰা হ'ল মই এটা উদাহৰণ লৈছোঁ, এটা সৰু উদাহৰণ লৈছোঁ, যে দিয়া হ'ল যে কি এটা বহুভুজৰ প্ৰতিটো বহিকোণৰ মাপ, সুষম হ'ব যিহেতু সুষমৰ মাপ ধৰা হ'ল 24 ডিগ্ৰী, বুজি পাইছা? 24 ডিগ্ৰী দিয়া আছে। তেতিয়াহ'লে বাহুৰ সংখ্যা কিমান হ'ব? আমি জানো মুঠ কোণৰ সমষ্টি কিমান হয়? 300। তো বাহুৰ সংখ্যা হ'ব 360 যদি আমি 24 ডিগ্ৰী যদি হৰণ কৰিও তেতিয়া পাম আমি কিমান? 15টা। অৰ্থাৎ বাহুৰ সংখ্যা কিমান হ'ব? 15। বুজি পাইছানে? তো আমি এনেধৰণৰ কি কৰিব পাৰিম? যিকোনো এটা বহুভুজৰ এটা বহিকোণৰ মান দিয়া থাকিলে যদি সুষম হয় তেতিয়াহ'লে আমি সেই বহুভুজটোৰ বাহুৰ সংখ্যাও নিৰ্ণয় কৰিব পাৰিম। বুজি পালানে? তো এনেদৰে তোমালোকৰ পাঠত দিয়া সমাধানবিলাক কৰিবলৈ চেষ্টা কৰিবা। কোনোবা ক্ষেত্ৰত যদি তোমালোকৰ কিবা অসুবিধা থাকে ইয়াৰ কমেণ্টৰ জৰিয়তে আমাক জনাই দিবা। আজিলৈ ইয়াতে সামৰিছোঁ। তোমালোকে এইটো আকৌ ঘৰত নিজে এইটো কি কৰি প্ৰেক্টিছ কৰি চাবা। আৰু মোৰ পৰৱৰ্তী ভিডিঅ' পাই থাকিবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আকৌ এটা কি লাইক কৰি দিবা।